সাগৰ তোক মই বেয়া পালো। তোৰ অতল স্পৰ্শী গভীৰতা, পাৰাপাৰহীন বিশালতা, মনোমুগ্ধকৰ সৌন্দৰ্য থকা স্বত্তেও তোক মই বেয়া পালো। সাগৰ মোৰ চিধা কথা, তোক মই বেয়া পালো। তই অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ কণ্ঠ, এটা যুগৰ সূৰ্যক কিয় গ্ৰাস কৰিলি? তোৰ চলনাময়ী ৰূপেৰে কিয় তেওঁক টানি লৈ গলি? কিয় তই ৰাক্ষসী ৰূপ কিয় ললি? কিয় কৰিলি প্ৰতাৰণা? কিয় কৰিলি অন্যায়? অসমীয়াই আজি বিচাৰিছে উত্তৰ, উত্তৰ লাগে আমাক উত্তৰ। আমাক জুবিনক লাগে, জুবিনক ঘূৰাই লাগে। তই সুৰ কি বুজিবি সাগৰ? তইতো নহয় নদী অথবা জান জুৰি নিজৰা, যাৰ কুলু কুলু সুৰৰ মাজত প্ৰতিপালিত হৈছিল সুৰৰ যাদুকৰজন। তই দুষ্কৃতিৰ অসুৰ, সংস্কৃতিৰ পূজাৰীয়ে নুশুনিলে তোৰ কৰ্কশ গৰ্জন, দেখা নেপালে তোৰ কালান্তক ৰূপ। সেয়েহে সাগৰ, তোক মই এতিয়াৰ পৰা ঘৃণা কৰিম তোক আৰু তোৰ ৰাক্ষস কুলক। আৰু প্ৰতি বছৰৰ 19 ছেপ্টেম্বৰত নিন্দা কৰিম তোক, গৰিহণা দিব তোক মানুহে যুগে যুগে, তোৰ অমানৱীয়তাৰ বাবে, তোৰ অবিচাৰৰ বাবে। তই জাননে সাগৰ, কোন আছিল জুবিন? নিসহায়ৰ সহায় তেওঁ, দুৰ্বলীৰ বল তেওঁ, আৰ্তজনৰ সাহস তেওঁ, অন্ধকাৰত থকাজনৰ পোহৰ তেওঁ, নিৰাশাত আশা তেওঁ, গছ বনক ভাল পোৱাজন তেওঁ, নিমাত পশু পক্ষীক মৰম দিয়াজন তেওঁ, অসমীয়াৰ প্ৰাণ তেওঁ, মানুহৰ ভগৱান তেওঁ, কলিযুগৰ অৱতাৰ তেওঁ, কৃষ্ণৰ মুৰুলী কণ্ঠত থকাজনেই তেওঁ, কাকো খাতিৰ নকৰাজনেই তেওঁ। মোৰ কোনো জাত নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ বুলি কোৱাজনেই তেওঁৱেই জুবিন, আমাৰ মৰমৰ জুবিন। পুনশ্চ সাগৰ, তোক মই বেয়া পালো।